গুড মৰ্নিং ষ্টুডেণ্টছ। কেনেকৈ পূৰ কৰিব লাগে 15 দিনীয়া সশিক্ষণ সমল ষষ্ঠ শ্ৰেণীৰ বাবে আৰু বিষয় হ'ল ইংৰাজী। এতিয়া মই ছাত্ৰ ছাত্ৰীৰ বাবে 15 দিনীয়া সশিক্ষণ সমলৰ ক্লাছ 6ৰ ইংৰাজী বিষয়ৰ পাঠখিনি মই আলোচনা কৰিম। ইয়াতে প্ৰথমতে দিছে লেসন 1 ৰেইনবো। ইয়াতে এটা কবিতা উঠাই দিছে এক্টিভিটি 1ত কি লুক এট দ্য পিকচাৰ। এই পিকচাৰখন চাবলৈ দিছে। পিকচাৰটো আচলতে ইয়াতে যিখিনি দিয়া আছে সেইখিনি অলপ কলা বৰণৰ আছে। তোমালোকে কিতাপ মেলি চালে ভালকৈ বুজি পাবা। এইখিনি তোমালোকে শ্ৰেণীত ইতিমধ্যে পঢ়িছা। এতিয়া চাই ল'বা। ইয়াৰ কাষত কিছুমান প্ৰশ্ন দিছে। কি দিছে? নাও কমপ্লিট দ্য সেন্টেন্স। এতিয়া বাক্যবোৰ সম্পূৰ্ণ কৰা। এক্সাম্পল দিছে, উদাহৰণ, উই সি এ ব্ৰিজ ইন দ্য পিকচাৰ। আমি ছবিখনত এটা ব্ৰিজ মানে দলং দেখা পাইছোঁ। ইয়াতে বহুত আন্ধাৰ হয়। এইটো হ'ল দলঙৰ ছবি দেখা পাইছোঁ। এতিয়া আমাক এটা উদাহৰণ দিলে সেই উদাহৰণৰ নিচিনাকৈ আমি আৰু বেলেগ কি বস্তু চাওঁ। উই সি, আমি আৰু কি দেখা পাওঁ। ইয়াতে মই লিখি ৰাখিছোঁ তোমালোকৰ ৰেইনবো। এটা আমি কি ৰামধেনু দেখিছোঁ। এইটো ৰামধেনু, গতিকে তোমালোকে এইটো লিখিব পাৰা উই সি ৰেইনবো। এই দিব পাৰা উই সি এ ৰেইনবো। তাৰপিছত আৰু কি দিছে? উই চিৰ পিছত আৰু এটা কি দিব? আমি ট্ৰিজ দেখা পাইছোঁ, গছ দেখা পাইছোঁ, গতিকে আমি সেইটোও দিব পাৰোঁ উই সি ট্ৰিজ। দেন আৰু কি আকাশো আমি দেখা পাইছোঁ, গতিকে সেইটো দিব পাৰোঁ উই সি স্কাই। নেক্সট আমি কি দিব পাৰোঁ? আৰু আমাৰ এই ছবিখনত কি আছে? কিতাপত তোমালোকে ভালকৈ দেখা পাবা। আৰু কি আছে? উই সি ৱাটাৰ। এই তলত পানী আছে, পানীও দেখা পাইছোঁ। আৰু বেলেগ বহুত বস্তু আছে। তাৰপিছত মই কৈ আছোঁ। তাৰপিছত আমি চৰাই দেখিবলৈ পাইছোঁ, উই সি বাৰ্ডছ। তাৰপিছত উই সি হিলছ হ'ব পাৰে। বহুত বস্তু হ'ব পাৰে। নেক্সট ইয়াতে হাঁহ আছে, ডাক, উই সি ডাক, সেইটো দিব পাৰি। আচ্ছা, যেন হওক। তাৰপিছত এইখিনি গ'ল উই সি ৰেইনবো। উই সি এ দিব পাৰা, দিলে নিদিলেও হ'ব। উই সি ট্ৰিজ, উই সি স্কাই, উই সি ৱাটাৰ এণ্ড উই সি বাৰ্ডছ। নেক্সট এক্টিভিটি 1B। ইয়াতে কি লিখিছে চোৱা যাওক। উই কেন সি মেনি থিংছ এৰাউণ্ড আছ। আমি আমাৰ চাৰিওফালে বহুত বস্তু দেখিবলৈ পাওঁ। শুনি গো ফৰ আউটিং, যেতিয়া আমি বাহিৰলৈ ওলাই যাওঁ। কি বস্তু আমি দেখা পাওঁ? ৰিভাৰ্ছ নদী, ব্ৰিজেছ দলং, বোটছ নাও, ট্ৰিজ গছ গছনি, ৰোডছ ৰাস্তা। এইবিলাক হ'ল কি? নেচাৰেল বস্তু, প্ৰাকৃতিক বস্তু। লেটছ ৰাইট দ্য নেমছ অফ 3 আদাৰ থিংছ। কি? লেটছ ৰাইট, লিখো আহা, নেম অফ আদাৰ 3 থিংছ, অন্য 3টা বস্তুৰ নাম। ডেট উই ন', যিবিলাক আমি জানো। ডেট উই ন' এবাউট, যিবিলাকৰ বিষয়ে আমি জানো। অৰ এণ্ড সি ইন দ্য নেচাৰ, আমি প্ৰকৃতিত সেইবিলাক দেখা পাওঁ। ইয়াতে মই সেইবিলাক 3টা লিখি ৰাখিছোঁ। আমি বাহিৰত গ'লে কি দেখা পাওঁ? চৰাই দেখা পাওঁ। তাৰপিছত আমি পানী দেখা পাওঁ। তাৰপিছত ফুল দেখা পাওঁ, আৰু বহুত বস্তু দেখা পাওঁ। তোমালোকে যিকোনো এটা দিলেই হ'ল, খালি সেইটো মিলিব লাগিব। এই 3টাই যে দিব লাগিব, ইয়াতে যে এইকেইটা লিখিছোঁ এইকেইটাই দিব লাগিব এনেকুৱা কথা নহয়। মই জাষ্ট এটা নমুনা দেখাইছোঁ, তোমালোকে সেইটো পাৰিলে লিখি দিবা, সেইটো কথা নাই। নাও এক্টিভিটি 2, লেটছ ৰিড দ্য পয়েম দ্য ৰেইনবো। এতিয়া আমি ৰেইনবো নামৰ কবিতাটো পঢ়োঁ আহা। ফাৰ্ষ্ট লাউডলি, প্ৰথমতে জোৰকৈ শব্দ কৰি, দেন চাইলেণ্টলি, তাৰপিছত কি মনে মনে। তাৰপিছত কি নাও চি, এতিয়া চোৱা, ইফ 3 words ৰিটেন ইন দ্য এক্টিভিটি 1। এতিয়া চোৱা যে এই 3টা যে শব্দ লিখিছোঁ, এইবিলাক ইয়াতে লিখিছোঁ নে নাই। আচ্ছা, ইন দ্য 3 poem। আচ্ছা, তাৰপিছত কি লেটছ ৰাইট আউট, এতিয়া লিখা ফ্ৰম দ্য পয়েম ৱৰ্ডছ নেমিং, যিবিলাক কবিতাটোত আছে আৰু যিবিলাক কি নাম বুজায়। দ্য গিফ্টছ অফ নেচাৰ টু আছ, যিবিলাক কি প্ৰকৃতিয়ে আমালৈ গিফ্ট বা দান কৰিছে, সেইটো বস্তু আমি 3টা বস্তুৰ নাম লিখিব লাগিব।
from the poem the words naming words আচ্ছা যেন তিনিটা মানে কেইটামান লিখিব দিছে যেন হওক চোৱা প্ৰথমতে আমাক কি দিছে গছ গছনি প্ৰকৃতি আমাক দান কৰিছে মই ট্ৰিজ লিখিছোঁ তাৰপিছত ৱাটাৰে আমাৰ প্ৰকৃতি দান কৰিছে বা লাইট দান কৰিছে এইটো কি ফ্লাৱাৰৰ দান কৰিছে ফুল তাৰপিছত ছান বাৰ্ডছ আৰু আমি দিব পাৰোঁ হিলছো দিব পাৰোঁ এইবিলাক আমি লিখিব পাৰোঁ হিলছ এতিয়া আহিল 3 নম্বৰ এক্টিভিটি কি আছে লেটস ৰিচাইট দ্য পয়েম দ্য ৰেইনবো টুৱাইস অৰ 3 টাইমছ কবিতাটো দুইবাৰ নাইবা তিনিবাৰ পঢ়া when we read aloud যেতিয়া আমি জোৰে জোৰকৈ পঢ়িম or recite the poem নাইবা কবিতাটো আবৃত্তি কৰিম we find some words আমি কিছুমান শব্দ পাম that end with the same sound যিবিলাক কি একে ধৰণৰ স্বৰেৰে শেষ হ'ব বা সাউণ্ডেৰে শেষ হ'ব such as যেনে ধৰণে seize this please trees কি seize this please trees এইবিলাক শুনতে একে ধৰণৰ শুনা যায় ঠিক তেনেকৈ such words are called rhyming words আৰু এই শব্দবিলাকক wordsবিলাকক rhyming words বুলি কোৱা হয় write the words that rhyme with the following words তলত কিছুমান শব্দ দিছে এই শব্দবিলাকৰ rhyming words কি হ'ব প্ৰথমতে দি আছে sailৰ লগত আমি rail দিব পাৰোঁ তাৰপিছত far car pretty committee sky why আৰু আছে মই এটা দিলো তোমালোকে লিখি লবা এইবিলাক তাৰ পিছত আছে এক্টিভিটি 4 লেটস ৰিড এলাউড দ্য words কি এলাউড মানে চিঞৰি ক'বলৈ দিছে শব্দবিলাকক এইবিলাকক দিছে given in the below এই বাক্যত যিবিলাক দিছে সেইবিলাক and make pairs of the words আৰু কি পেয়াৰ মানে হল জোৰা এক জোৰ বনাব দিছে that rhyme with each other যেটো এটা আনটোৰ হৈতে rhyming হয় একে ছন্দৰ হয় then add another rhyming word তেতিয়া কি কৰিব লাগিব অন্য এটা rhyming শব্দ কি কৰিব লাগিব that you know each pair এই যেটা এটা শব্দ হ'ব হেইটোৰ লগত rhyming words কোনটো হ'ব হেইটো মিলাব দিছে একদম সিধা ভাষাত যেটো শব্দ হ'ব তাৰ লগত ধৰিলো বোটৰ লগত কি শব্দ rhyming words হ'ব হেইটো লিখিব লাগিব প্ৰথমতে দি আছে বোট মই লিখি ৰাখিছো এক নম্বৰত বোটৰ লগত ইয়াতে কোনটো মিলিব বোট ইয়াতে স্কাই নেল প্ৰাউড এইটো কোট মিলিব বোট কোট ঠিক তেনেকৈ ৰিভাৰৰ লগত কি মিলিব ইয়াতে সোৱা কি মিলিব এইটো ইভাৰ কি ৰিভাৰ নেক্সট 3 নম্বৰত কি শিপ আছে শিপৰ লগত মিলিব এইটো ক্লিপ নেক্সট 4 নম্বৰত ইয়াতে কি আছে সেইলৰ লগত এইটো নেইল মিলিব নেইল তাৰপিছত প্ৰাউড নহয় কি আছে ক্লাউডৰ লগত এইটো প্ৰাউড মিলিব প্ৰাউড দেন কি হ'ব স্কাই মানে আকাশ স্কাইৰ লগত এইটো হেখৰ যেটো ৰৈ গল ফ্লাই এইটোৰ লগত মিলাই দিবা তোমালোকে মই তেনেহলে লিখিলো বোট কোট শিপ ক্লিপ ক্লাউড প্ৰাউড ৰিভাৰ ইভাৰ সেইল নেইল স্কাই ফ্লাই এটো এখানে তোমালোকে লিখি লবা নেক্সট এক্টিভিটি 5 আহিল লেটস ৰিড দ্য ফলোইং লাইনস গিভেন ইন দ্য পয়েম কবিতাটোৰ পৰা এটা হাৰি উঠাই দিছে দ্য ৰেইনবো এই নম্বৰত কি দিছে বোট সেইল অন দ্য ৰিভাৰ্স কি নাওবোৰ নদীত চলাচল কৰে এন্ড শিপস সেইল অন দ্য সিজ আৰু জাহাজবোৰ সাগৰত চলাচল বাকচত কি লিখা আছে বাকচত অল দ্য আন্ডাৰলাইন ওয়ার্ডস সকলোবিলাক এই তলদি আজ দিয়া শব্দবোৰ above are naming words এই সকলোবিলাক নাম বুজোৱা শব্দ such a word used as the name of a person এনেকুৱা শব্দ কি মানুহৰ পৰিৱৰ্তে বুজোৱা হয় মানুহৰ নামত ব্যৱহাৰ কৰা হয় ঠাইৰ নাম প্লেস মানে ঠাইৰ নামত বুজোৱা হয় or a thing নাইবা কোনো বস্তুৰ নাম বুজাবলৈ ব্যৱহাৰ কৰা হয় এটো আসলতে নাউন মানে বিশেষ্য মানে কি নাম বুজোৱা শব্দই বিশেষ্য
তাৰপিছত নেক্সট আহিল বি নম্বৰত কি লিখা আছে দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ নদীৰ ওপৰত দলংবোৰ আছে এজ প্ৰেটি এজ ইউ প্লিজ যিমান ধুনীয়া তুমি বিচৰা তুমি ভাল পোৱা এতিকে আছে দ্য ৱৰ্ড ইউ ইজ ইউজড ইন প্লেচ অফ দ্য ৰিডাৰ ইয়াতে ইউ শব্দটো ইউ মানে তুমি শব্দটো কাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছে দ্য ৰিডাৰ মানে পঢ়ুৱৈৰ সলনি যিয়ে পঢ়ে অফ দ্য পয়েম কবিতাটো যিয়ে পঢ়ে অৰ এ পাৰ্চন নাইবা কোনো ব্যক্তিৰ সলনি এই ইউটো ব্যৱহাৰ কৰা হৈছে such a word used এনেধৰণে যি শব্দ ব্যৱহাৰ কৰা হয় instead of naming word নাম বুজা শব্দৰ পৰিৱৰ্তে or noun নাইবা বিশেষ্যৰ সলনি is called a pronoun মানে সৰ্বনাম ইয়াতে ডাইৰেক্ট বুজিবলৈ এনেকৈ তোমালোকে বুজি ল'বা যে বিশেষ্যৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে সৰ্বনাম বোলে নাউনৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে প্ৰনাউন বোলে যেনে ইউ মি হি আস এইবিলাক ক্লাছত আৰু ভালকৈ বুজোৱা হ'ব এতিয়া চোৱা চি নম্বৰত বাট দ্য ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই আৰ প্ৰেটিয়াৰ ফাৰ দেন দিছ বাট দ্য ক্লাউডছ মানে ডাৱৰবোৰ তোমালোকে জানাই কিন্তু ডাৱৰবোৰ ডেট চেইল এক্ৰছ দ্য স্কাই যিবিলাক আকাশৰ মাজেৰে চলে আৰ প্ৰেটিয়াৰ সেইবিলাক বেছি ধুনীয়া ফাৰ দেন দিছ এইবিলাক বস্তুতকৈ এইবিলাক বস্তু মানে কি নদী দলং এইবিলাক বস্তু আচ্ছা ইয়াতে বাকচত কি লিখিছে দ্য ৱৰ্ড প্ৰেটিয়াৰ ইন দিছ লাইন এণ্ড প্ৰেটি ইজ দ্য আৰ্লিয়াৰ লাইন আৰ ডেছক্ৰাইবিং ৱৰ্ডছ এই বাক্যটোত কি লিখিছে প্ৰেটিয়াৰ লিখিছে এই আৰু প্ৰেটি লিখিছে আগৰ বাক্যটোত ইয়াতে এই নম্বৰত ইয়াতে ইন দ্য আৰ্লিয়াৰ লাইন আৰ ডেছক্ৰাইবিং ৱৰ্ডছ বৰ্ণনামূলক শব্দ এই ৱৰ্ড ডেট ডেছক্ৰাইবছ এ পাৰ্চন এটা শব্দ যিয়ে এজন ব্যক্তিৰ বিষয়ে বৰ্ণনা কৰে ডেছক্ৰাইব মানে বৰ্ণনা কৰা অৰ এ থিং নাইবা এটা বস্তুৰ বিষয়ে বৰ্ণনা কৰে ইজ কল্ড এন এডজেক্টিভ সেইটোৱে এটা বিশেষণ কোৱা হয় এডজেক্টিভৰ অসমীয়া বিশেষণ এইবিলাক হ'ল পাৰ্টছ অফ স্পীচৰ কথা তোমালোকক বুজাইছে নেক্সট আহিল কি ডি নম্বৰ এণ্ড বিল্ডছ এ ৰোড ফ্ৰম আৰ্থ টু স্কাই আৰু কি কৰে এটা পৃথিৱীৰ পৰা আকাশলৈ এটা ৰোড মানে ৰাস্তা বিল্ডছ মানে সাজে এটা পৃথিৱীৰ পৰা আকাশলৈ এটা ৰাস্তা তৈয়াৰ কৰে ইজ প্ৰেটিয়াৰ ফাৰ দেন দিছ আৰু সেইবিলাক কি এইবিলাক দিছ মানে এইবোৰ বস্তু এইবোৰ বস্তুতকৈ আৰু ভাল যিটোৱে ৰেইনবো যিটো আকাশৰ মাটিৰ পৰা আকাশলৈ লৈ সেইটোৱে আৰ্থ মানে পৃথিৱী মানে মাটি একে আচ্ছা ইচ অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ এক্সপ্ৰেছ এন একশ্যন এতিয়া প্ৰত্যেকটো এইটো তলত আজ দিয়া শব্দই কি কৰিছে এটা এক্সপ্ৰেছ মানে বৰ্ণনা কৰা এটা কাৰ্য বৰ্ণনা কৰিছে ছাচ এন ডয়িং ৱৰ্ড আৰু এইবিলাক কাৰ্যক্ষম শব্দ বুলি কোৱা হয় অৰ ছেয়িং ৱৰ্ড নাইবা ছেয়িং ৱৰ্ডছ মানে কৈ থকা শব্দ কোৱা শব্দ ইজ ন'ন এজ এ ভাৰ্ব সেইটো এটা ভাৰ্বৰ অসমীয়া ক্ৰিয়া বুলি সেইটো বুজায় যি ক্ৰিয়া কাক বোলে যি পদে কোনো কাম কৰা বা হোৱা বুজায় সেইটো হ'ল ক্ৰিয়া তাৰপিছত তলত দিছে নাও লেটছ ফাইণ্ড আদাৰ ৱৰ্ডছ ইন দ্য পয়েম এতিয়া কবিতাটোত থকা আন শব্দ বিচাৰোঁ অৰ ডেট উই ন' আৰু যিবিলাক আমি জানো বিলংগিং টু দ্য ডিফাৰেণ্ট ৱৰ্ড ক্লাছ সেইবিলাক কি বিভিন্ন শ্ৰেণীৰ শব্দ বুজায় এণ্ড ৰাইট দেম ইন দ্য টেবুল বিল' আৰু সেইবিলাক এই তলৰ এটা টেবুল দিছে এই টেবুলত লিখিব লাগিব প্ৰথমত কি লিখিছে ওপৰত নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এই যে আমি পঢ়ি আহিলোঁ এই পঢ়ি থকা পাৰ্টছ অফ স্পীচৰ ভাগবিলাক দিছে প্ৰথমতে আমি নেমিং ৱৰ্ডছ কি পাইছোঁ প্ৰথমতে আমি নেমিং ৰিভাৰ এটা নদীৰ নাম শিপ এটা নাম বুজাইছে কিহৰ নাম জাহাজৰ নাম তাৰপিছত প্ৰনাউন মানে নাউনৰ সলনি যি পদ ব্যৱহাৰ হয় দিছ ডেট তোমালোকে এনেকৈ লিখি থবা হৈ যাব তাৰপিছত এডজেক্টিভ এইটোতো নহয় এইটো কাটি দিছোঁ বিউটিফুল মানে ধুনীয়া প্লিজ এইটো গুণ বা দুখ হ'ব লাগিব
সেইটো এডজেক্টিভ নাইবা বৰ্ণনামূলক তাৰপিছত ভাৰ্ব মানে ক্ৰিয়া ভাৰ্ব লিখিব সেল সেল মানে চলে কোনো কাম কৰা বা হোৱা বুজায় এণ্ড আৰ বহুবচন বুজোৱা প্ৰথম পুৰুষ ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলার প্লুরাল নাম্বার এটু এতিয়া আমি 6 নম্বৰ এক্টিভিটি লৈ আহিলো লেটস ৰিড দ্য পোয়েম ফলোইং 2 লাইন্স ফ্ৰম দ্য পোয়েম দ্য ৰেইনবো ইয়াতে কবিতাটোৰ পৰা দুটা হাৰি উঠাই দিছে and see how আৰু কেনেকৈ the words bridges is used as different word class in each time আৰু সেই bridge শব্দটোৱে দুটা শব্দ দিছে দুটা সেন্টেন্স দিছে দুবাৰ বেলেগ বেলেগ অৰ্থ বুজাইছে সবা এই নম্বৰত there are bridges on the rivers ইয়াতে এটো নাউন বুজাইছে নদীৰ ওপৰত দলংবোৰ আছে তাৰ পিছত আৰু এটা দিছে but the bow that bridges heaven কি কিন্তু হেইটো ধেনু বা রামধেনু যেটোৱে ব্ৰিজেস হেভেন যেটো ব্ৰিজ মানে দলংৰ তৈয়াৰ কৰে এটো হল দলং এটো ডাইৰেক্ট দলং এটো হল তৈয়াৰ কৰে দলংৰ তৈয়াৰ কৰে স্বৰ্গৰ লগত দলং বনায় স্বৰ্গ মানে স্কাই কি লিখিছে ইন দ্য ফাৰ্স্ট লাইন প্ৰথম হাৰে দ্য ৱৰ্ড ব্ৰিজ ইজ এ নেমিং ৱৰ্ড মই কৈছো এইটো প্ৰথম ব্ৰিজটো এটা নেমিং ওয়ার্ড নাম বুঝোয়া শব্দ আই মানে উদাহরণ কি নাউন বিশেষ্য while in the second line কিন্তু দ্বিতীয় হারে it is a doing word কিন্তু এটা doing কাম করা বোঝাইছে এটা verb similarly sail and bow are two other words which can be used as a noun as well as verb ঠিক একই ধরনের sail আর bow দুটা শব্দ যি দুটা কি আমি নাউন হিসাবে ব্যবহার কৰিব পাৰো নাইবা আমি ক্রিয়া হিসাবে ভার্ব হিসাবে ব্যবহার কৰিব পাৰো এফালে কি দিছে সোয়া ফর এক্সাম্পল উদাহরণ স্বরূপে the boat has a large sail এটো নাউন হিসাবে দিব নাওটোৰ বহুত ডাঙৰ sail মানে পাল বহুত ডাঙৰ পাল আছে and ship sail on the seas এবাৰ আমাক ক্রিয়া হিসাবে কাম কৰা বুজাব আৰু শিপ বিলাক জাহাজ বিলাক সাগৰত চলাচল কৰে দুইবার বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰিছে আচ্ছা প্ৰথমতে কি লেটস মেক সেন্টেন্সেস ইউজিং ওয়ার্ডস গিভেন ইন দ্য ফার্স্ট এই তলত কিছুমান শব্দ দিছে একবার দুটা শব্দ দিছে একবার নাউন হিসাবে ব্যবহার কৰিব লাগিব একবার ভার্ব হিসাবে ব্যবহার কৰিব লাগিব মই লিখি ৰাখিছো সোয়া বাই ইডভেলকেৰ বাক্য সেন্টেন্স মধু স এ বো ইয়েস্টারডে মধুয়ে এটা রামধেনু যোৱাকালি দেখিছিল তাৰপিছত বটো ভার্ব হিসাবে ক্রিয়া হিসাবে দ্য ডগ কুকুৰটোৱে ভৌড মানে তলমুৰ কৰিছিল হিজ হেড কি লিখিছে দ্য ডগ বৌড মানে কুকুৰটোৱে তলমুৰ কৰিছিল হিজ হেড তেওঁৰ মূৰটো টু হিজ মাষ্টাৰ তেওঁৰ মালিকৰ প্ৰতি কুকুৰটোৱে তেওঁৰ মূৰটো তলমুৰ কৰিছিল নেক্সট আছে হ্যান্ড ইজ এন অর্গান অফ আওয়ার বডি কি হাত আমাৰ শৰীৰৰ এটা অংগ এটো কি আমি নাউন হিচাপে ব্যবহার কৰিছো বিশেষ্য হিচাপে তাৰপিছত হ্যান্ডটো আমি ভার্ব হিচাপে ব্যবহার কৰিম হ্যান্ডেড এ লেটার টু ৰাজু কৰিম নামৰ মানুহজনে ৰাজু নামৰ মানুহলৈ এটা হ্যান্ডেড মানে হাতটো মানে ইয়াতে ডাইরেক্ট হাতটো মানে পঠিয়াইছিল বুজাইছে তাৰপিছত ওয়াটার উই ড্রিঙ্ক ওয়াটার আমি পানী পিও বা পি খাও এটো এতিয়া ভার্ব হিসাবে ব্যবহার কৰিব প্লিজ ওয়াটার দ্য গার্ডেন বাগিচাটো পানী বাগিচাটোত পানী দিবা অনুগ্ৰহ কৰি বাগিচাটোত পানী দিবা এটো বুজোৱা হৈছে তাৰপিছত আছে 7 নম্বৰ ৰিড দ্য পোয়েম কবিতাটো পঢ়া দ্য ডোডো ফ্ৰম দ্য লেসন ডোডো নামৰ কবিতাটো দ্য ৰেইনবো নামৰ কবিতাটোৰ পিছফালে দিয়া আছে তোমালোকৰ কিতাপত হেতু পঢ়িব দিছে দেন ড্ৰ দ্য পিকচাৰ অফ দ্য বাৰ্ড আৰু হেতু ইয়াত ছবি আঁকিব দিছে এণ্ড ৰাইট আউট এ ফিউ লাইন্স এবাউট দ্য বাৰ্ড আৰু চৰাইটোৰ বিষয়ে কিছুমান শব্দ লিখিব দিছে কি দিছে ডোডো ইজ এ মই লিখি ৰাখিছো দ্য
ড'ডো ইজ এ হোৱাইট উইংড উড ডাক। ড'ডো নামৰ চৰাইটো হ'ল বগা ৰঙৰ ডেউকা থকা পাখি বা হাঁহ, বনৰীয়া চৰাই। ইট লিভছ ইন ট্ৰপিকেল এৰিয়াছ, ট্ৰপিকেল ফৰেষ্ট এণ্ড ৱেটলেণ্ডছ অফ আছাম। এইটোৱে কি কৰে, অসমৰ অৰণ্য আৰু জংঘলত, ৱেটলেণ্ডছ মানে পিটনিসমূহত থাকে, অফ আছাম অসমৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ পিটনি আৰু হাবি জংঘলবিলাকত থাকে। আৰু এটা বাক্য ইয়াতে লিখিছোঁ, উই শুড প্ৰটেক্ট ইট। আমি এইটো ৰক্ষণাবেক্ষণ দিব লাগে, ফ্ৰম বিকামিং এক্সটিংক্ট। এইবিলাক অৱলুপ্তি হোৱাৰ পৰা, বিলুপ্ত হোৱাৰ পৰা আমি এইবিলাকক ৰক্ষণাবেক্ষণ দিব লাগে। ধন্যবাদ।